Question number 11 কি দিছে বা প্রমাণ কৰা যে 1/2 plus root 3 plus 2/√5 minus root 3 plus 1/2 minus root 5 equal 0 আমি ইয়াক প্রমাণ কৰিব পাৰো লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড ইকুয়ালৰ হয়নে ইকুয়ালৰ এটো অংশক আমি লেফট হ্যান্ড সাইড বুলি ধৰো আৰু ইয়াক কি বুলি ধৰো ৰাইট হ্যান্ড সাইড তেন্তে লেফট হ্যান্ড সাইডৰ পৰা আমি কি প্ৰয়োগ কৰিম ৰাইট হ্যান্ড সাইড প্ৰথমে আমি লেফট হ্যান্ড সাইড লিখিলো সলিউশন লেফট হ্যান্ড সাইড ইয়াত হৰত সবা কি আছে হৰত আছে 2 plus root 3 প্ৰথমে কি কৰিবা এই 1/2 plus root 3 আমি লিখিলো ইয়াক যদি আমি a plus b বুলি ধৰো তেন্তে আমি ইয়াৰ লগত মাল্টিপ্লাই কৰিব পাৰো কি a minus b হৰৰ ক্ষেত্ৰত সবা যে a plus b বুলি ধৰিলো তেন্তে মাল্টিপ্লাই কৰি দিও আমি কি 2 plus root 3 ইয়াক a বুলি ধৰিলো ইয়াক b বুলি ধৰিলো তেন্তে a minus b ৰে মাল্টিপ্লাই কৰিলে কি হ'ব 2 minus ৰ কি হ'ব root 3 লবৰ লগতো মাইনাস কৰিবা ওপৰতো 2 minus root 3 দ্বাৰাই মাল্টিপ্লাই কৰা 2 minus ৰ কি হেৰে root 3 ৰে প্লাস দিবা ইয়াত কি আছে 2 ইয়াত root 5 minus root 3 a minus b বুলি ধৰিলো a minus b তেন্তে মাল্টিপ্লাই কৰি দিয়া a plus b ৰে a plus b মানে root 5 plus root 3 একেদৰে ওপৰতো মাল্টিপ্লাই কৰি দিয়া root 5 plus root 3 রে প্লাস দিলো 1 by কি আছে 2 minus root 5 আছে ইয়াক a ধৰা ইয়াক b ধৰা a minus b আছে তেন্তে a plus b রে মাল্টিপ্লাই কৰি দিয়া a plus b কি হ'ব 2 plus root 5 লবটো মাল্টিপ্লাই কৰি দিয়া 2 plus root 5 ৰে হল এতিয়া 1 দি প্লাই 2 minus root 3 মাল্টিপ্লাই কৰিলে কি হ'ব 2 minus root 3 এ হ'ব ইয়াত a plus b whole into a minus b কৰিলে a plus b whole into a minus b কৰিলে কি হ'ব a square minus b square root 3 ৰ whole square বুলি দিবা a square minus কি হ'ল b square plus a 2 দি প্লাই root 5 ক মাল্টিপ্লাই কৰা কি হ'ব 2 root 5 প্লাস সাইন আছে প্লাস দিবা 2 দি প্লাই root 3 ক মাল্টিপ্লাই কৰিলে কি হ'ব 2 root 3 ইয়াত a minus b whole into a plus b কৰিলে কি হ'ব a square a কি মান আছে root 5 ৰ square a square minus কি হ'ব b square root 3 ৰ whole square plus sign আছে plus দিবা 1 দি প্লাই 2 plus root 5 ক মাল্টিপ্লাই কৰিলে কি হ'ব 2 plus root 5 এ হ'ব ইয়াত a minus b whole into a plus b কৰিলে কি পাম আমি a square minus b square a square কিমান হ'ব 2 square minus b square b কি আছে আমাৰ root 5 whole square দি দিবা হল এতিয়া 2 minus root 3 2 minus root 3 এ ৰাখা 2 square ভাঙি দিয়া 2 square ভাঙিলে কিমান হ'ব 4 minus root a square এ কাটি গল ৰখিল কিমান 3 plus 2 root 5 এ ৰাখা 2 root 3 এ ৰাখা ইয়াত root a square কাটি গল ৰখিব কিমান 5 minus root a square এ কাটিল থাকিল কিমান 3 plus 2 plus root 5 2 plus root 5 এ ৰাখিবা ইয়াত 2 square কৰি দিয়া 2 square কৰিলে কিমান হ'ব 4 root a square কাটিল minus কি হ'ব 5 এটা আমি লিখিব পাৰো 2 minus root 3 2 minus root 3 থাকিব 4 ৰ পৰা 3 minus কৰা কিমান হ'ব 1 2 root 5 এ ৰাখা প্লাস কি হ'ব 2 root 3 এ থাকিব 5 ৰ পৰা 3 গলে কিমান হ'ব 2 প্লাস 2 plus root 5 2 plus root 5 এ ৰাখা প্লাস এ মাইনাস প্লাস এ মাইনাস কৰা 5 ৰ পৰা 4 গল থাকিল কিমান 1 মাইনাসৰ সাইন ডাঙৰ 5 ৰ আগফালে কি আছে মাইনাস ইয়াত তেবা হল মাইনাস এতিয়া পিছৰ কাম হল চাবা এতিয়া হৰত কি আছে 1 এটা আছে কিহত আছে প্লাসত তেন্তে ইয়াৰ সাইন কি যাব ইয়াত আমি একে হাৰিত লিখিলে কি হ'ব 2 এ প্লাস থকা বাবে কি হ'ব 2 ইয়াত মাল্টিপ্লাই কৰি দিয়া 1 2 গুণ কিমান হল 2 আছে প্লাস এ মাইনাস কি হ'ব মাইনাস হ'ব মাইনাসৰ কিমান হ'ব √3 ইয়াত আমি 2 এটা কমন লব পাৰো 2 plus root 5 আৰু 2 root 3 মাজত কি কমন লব পাৰো 2 এটা কমন লব পাৰো 2 এটা কমন লোৱা তেন্তে ইয়াত আমি কি লিখিব পাৰো √5 plus √3 √5 plus √3 by কি আছে 2 এটা কি কৰিবা সবা ইয়াত আছে কি আমাৰ মাইনাসৰ সাইন মাইনাস ইয়াত বা -1 থকাৰ বাবে কি কৰিবা ইয়াত সাইন বিলাক চেঞ্জ কৰি দিয়া কি হৈ যাব মাইনাস প্লাস ইয়াত কি হ'ব মাইনাসৰ 2 আৰু কি হ'ব মাইনাসৰ √5 ইয়াত আমি কি পালো 2 minus √3 2 minus √3 এ ৰাখা এই 2 দি পেলাই এই 2 কাটি দিলো
ইয়াত বাছি যাব কি √5 প্লাস কি √3 -2 মাইনাসৰ কি আছে √5 সব এই 2 কিহত আছে প্লাসত এই 2 কিহত আছে মাইনাসত ইয়া কাটিব পাৰি একে হাৰি থাকিলে কাটি দিবা কাৰণ প্লাসে মাইনাসে -2 পৰা 2 গলে কিমান থাকিব শূন্যই থাকিব এটো √3 এই √3 কাটিব পাৰি এই √5 এই √5 এ কাটিব পাৰি কাৰণ ইয়াত আছে প্লাস ইয়াত আছে কি মাইনাস একে হাৰি থাকিলে কাটি দিব ইয়াত কিমান পালো আমি 0 পালো আমি লেফট হ্যান্ড সাইডত কি পাইছো সবা লেফট হ্যান্ড সাইডত কি পালো আমি 0 পালো আমাক লেফট হ্যান্ড সাইড ইকুয়াল টু কি 0 প্রুভ কৰিব দিছিল রাইট হ্যান্ড সাইড তেন্তে ইয়াত আমি কি লিখিম ইকুয়াল রাইট হ্যান্ড সাইড prove PROVED question number 12 ত দিছে সবা প্ৰশ্নটো √3 ইকুয়াল 1.732, √2 ইকুয়াল 1.414 ধৰি তলৰ ৰাশিৰ আসন্নমান উলিওৱা আমাক 1 নম্বৰ আৰু 2 নম্বৰ দুটা প্ৰশ্ন দি আছে সবা কেনেকৈ কৰো আমি 12 ৰ 1 নম্বৰ কোৱেশ্চনটো লিখিলো প্ৰথমে আমি এই প্ৰশ্নটোক সবা 1/√3 - √2 এই হৰৰ প্ৰথমে পৰিমেয়কৰণ কৰিলো হৰ পৰিমেয়কৰণ কেৰি কৰিবা 1/√3 - √2 লিখিলো ইয়াক a বুলি ধৰো ইয়াক b বুলি ধৰো তেন্তে a - b আকাৰে আছে তেন্তে তোমালোকে কি কৰিবা এই √3 a - b আকাৰে থাকিলে ইয়াত a + b মাল্টিপ্লাই কৰি দিয়া a কিমান হ'ব √3 + √2 ক মাল্টিপ্লাই কৰি দিবা একেদৰে লবটো পূৰণ কৰি দিবা √3 + √2 ইয়াত চাবা যেহেতু আমি কি বুলি জানো যেহেতু a - b whole into a plus b কি হয় a square minus b square তেন্তে এই অভেদ ব্যৱহাৰ কৰি পেলাই ইয়াক আমি a minus b আৰু a plus b হলে ইয়াত আমি লিখিব পাৰো a square হলে কি আহিব √3 ৰ whole square minus √2 ৰ whole square লিখিব পাৰো হল আৰু এই লবত চাবা এই 1 দি প্লাই √3 plus √2 ক মাল্টিপ্লাই কৰিলে কি হ'ব √3 plus √2 হ'ব ইয়াত কি হয় এই √3 plus √2 লিখিবা ইয়াত √a স্কয়াৰ কাটি যায় √a স্কয়াৰ কাটিলে থাকিব কি 3 মাইনাসৰ কি হ'ব এই √a স্কয়াৰ কাটি গল থাকিল কি 2 এতিয়া এই √3 plus √2 লিখিবা ইয়াত 3 মাইনাসৰ 2 কৰি দিয়া 3 - 2 কৰিলে কিমান হ'ব 1 ইয়াক আমি এই 1 √3 plus √2 আকাৰে লিখিব পাৰো হল ইয়াক √3 plus √2 আকাৰে লিখিব পাৰো এতিয়া আমাক প্ৰশ্নত কি দিয়া আছে √3 মান কিমান দিয়া আছে চাবা √3 মান দিয়া আছে কি 1.732 আৰু √2 মান কিমান দিয়া আছে 1.414 এই দুটা মান ইয়াত বহাই দিও √3 মান দিয়া আছে 1.732 plus √2 কিমান দিয়া আছে আমাৰ 1.414 এই দুটাক যোগ কৰি দিও ইয়াত লিখি দিবা যেহেতু √3 equal 1.732 আৰু √2 equal 1.414 এতিয়া যোগ কৰিম কাক 1.732 1.414 প্লাস কৰি দিও 6 3 কে কিমান হল 4 7 4 কিমান হল 11 ৰ 1 হাতত কিমান আছে 1 পইণ্টৰ তলত পইণ্ট দিবা কিমান হ'ব ইয়াত 1 1 2 3 3.146 3.146 এটো হল ইয়াৰ आंसर get square 2 number to 12 for 2 number দিছে 2/√3 plus √2 হৰটোক প্ৰথমে পৰিমেয়কৰণ কৰিলো 2 ইয়াত সবা ইয়াক a plus b বুলি ধৰা √3 plus √2 a plus b বুলি ধৰিলো হোল ইনটু আমি কি লিখিম √3 minus √2 ইয়াত প্লাস থকা বাবে আমি কি হেৰি ধৰিছো মাইনাস ইয়াত মাল্টিপ্লাই কৰি দিবা এই √3 minus √2 লবৰ লগতো মাল্টিপ্লাই কৰি দিবা √3 minus √2 এসবা ইয়াত a plus b whole into a minus b কি হয় a square minus কি হ'ব b square হল 2 দি প্লাই ইয়াক মাল্টিপ্লাই কৰিলে কিমান পাম 2√3 minus plus e minus কি হ'ব -2 ইয়াত আছে 2 এটা ইয়াত আছে কি √2 2√2 হ'ব কি হ'ব 2√2 এতিয়া ইয়াত আমি কি কৰিব √a স্কয়াৰ কাটি গল থাকিল কি 3 minus √a স্কয়াৰ কাটি গল থাকিব কিমান 2 ইয়াত 2√3 আৰু 2√2 পৰা 2 এটা কমন ললে ইয়াত লিখিব পাৰো কি √3 minus √2 হল ইয়াত থাকিব কি সবা 3 - 2 কৰা কিমান থাকিব 1 ইয়াত আছে কি আমাৰ 2 হোল ইনটু কি আছে √3 minus √2 ইয়াত √3 আৰু
ৰুটটোৰ মান আমি বহুৱাই দিওঁ √3 মান কিমান আছে আমাৰ 1.732 মাইনাস লিখিম √2 মান আছে কিমান 1.414 এতিয়া এই 1 তলৰ 1 নিদিলেও হ'ব 2 দি পেলাই আমি ব্ৰেকেট ৰাখিবা ব্ৰেকেট ৰাখিলে 1.732 পৰা মাইনাস কৰি দিয়া 1.414 12 হ'ব 4 গলে কিমান হ'ব 8 2 পৰা 1 গলে থাকিব কিমান 1 7 পৰা 4 গলে 3 পইণ্ট কিমান থাকিব 0.318 ইয়াত কিমান হ'ব 0.318 ये मल्टीप्लाई कर दिया এই দুটাক 2 দি প্লাই পূৰণ কৰি দিয়া 2 8 গুণ কিমান হল 16 হাতত কিমান আছে 1 2 1 গুণ 2 কিমান হল 3 3 2 গুণ কিমান হল 6 0.636 0.636 এটো হল কি ইয়াৰ आंसर তোমালোকে ব্ৰেকেট ইয়াত নিদিলেও হ'ব ইয়াত ব্ৰেকেট নিদিলেও হ'ব